হেল্ল' বন্ধু বান্ধৱীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আসাম টেটৰ লেংগুৱেজ সেকেন্ড ইংলিছ ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2ৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব ইয়াৰে আমি 3 নম্বৰ পইণ্ট লেংগুৱেজ এণ্ড একুইজিশ্যন এই টপিকটোৰ কনচেপশ্যন আমি ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম ইয়াৰ ওপৰত কিছুমান প্ৰশ্নৰ উত্তৰ আমি ডিসকাস কৰিম তো ভিডিওটো শেষলৈকে আপোনালোকে উপভোগ কৰিব আৰু নিশ্চয়কৈ মই আশাবাদী এই ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব তেতিয়াহলে আহক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লগতে কাকতে থকা বেল আইকনটো টিপি অল নোটিফিকেশন অন কৰি দিব যাতে মই টেটৰ যিকোনো ভিডিও বনোৱাৰ লগে লগে আপোনালোকে তাৰ নোটিফিকেশন পাই যায় তেতিয়াহলে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ ইয়াতে আমাৰ বিষয়বস্তুটো আজি একুইজিশ্যন আৰু লাৰ্নিং তো একুইজিশ্যন আৰু লাৰ্নিং শব্দটোৰ মাজত গভীৰ পাৰ্থক্য আছে প্ৰথমতে আমি দুয়োটা শব্দৰে মিনিং জানিবলৈ যত্ন কৰিম একুইজিশ্যন মানে হল প্ৰাকৃতিকভাৱে নিজে নিজে আয়ত্ত কৰা আৰু লাৰ্নিং মানে হল যেটো আমি শিকো শিকাৰ জৰিয়তে যেটো আয়ত্ত কৰো এটো হল লাৰ্নিং তো আমাৰ পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেন্ট হ'ব ইয়াৰ কাৰণে আপোনালোকে চাওক মই এফালে কি লিখিছো ল্যাঙ্গুৱেজ একুইজিশ্যন আনফালে লিখিছো মই ল্যাঙ্গুৱেজ লাৰ্নিং তো এটা এটাকে পয়েন্ট আমি ইয়াত আলোচনা কৰিম তেতিয়া হলে এই দুটা শব্দৰ ওপৰত আমাৰ এটা ধুনিয়া এটা কনসেপচন আহিব প্ৰথমতে চাওক ল্যাঙ্গুৱেজ একুইজিশ্যন যেটো হল হেতু হল আমাৰ ন্যাচাৰাল প্ৰসেস আনহাতে ল্যাঙ্গুৱেজ লাৰ্নিং টু হল আমাৰ লাৰ্ন প্ৰসেস এটা ন্যাচাৰাল প্ৰসেস মানে কি আপোনালোকে বুজি পাইছে শিশু এটা যেতিয়া জন্মগ্ৰহণ কৰে জন্মগ্ৰহণ কৰাৰ পিছত শিশুটিয়ে ভাষা কেনেকৈ শিকে তাক আমি শিকাও নেকি ভাষা নিশ্চয় আমি নিশিকাও সি নিজে নিজে তাৰ পৰিবেশত থকা তাৰ পৰিয়ালৰ পৰা তাৰ মাক দেউতাক ভাই ভণ্টিৰ পৰা যি ভাষা শিকে যিবোৰ শব্দ শিকে যিবোৰ শব্দ শুনে সেইবোৰ শব্দ শুনি শুনি তেওঁলোকে মুখেৰে উচ্চাৰণ কৰিবলৈ যত্ন কৰে আৰু উচ্চাৰণ কৰি কৰি এটা সময়ত কি হয় সেই ভাষাটো আয়ত্ত কৰি লয় তো এনেকে সেই ক্ষেত্ৰত কিন্তু আমি তেওঁলোকক কোনো ধৰণে শিকাব লগা নহয় কথাটো নিশ্চয় আপোনালোকে বুজি পাইছে তো এই প্ৰসেসটো আসলতে কি ন্যাচাৰাল প্ৰসেস প্ৰাকৃতিকভাৱে যেটো শিকা হয় আৰু ল্যাঙ্গুৱেজ লাৰ্নিং টু কি ভাষা শিকাটো কি শিকাটো আমাৰ কি হ'ব ধৰি লওক শিকাৰ কাৰণে আমাৰ এটা এটমস্ফিয়াৰ লাগিব এজন টিচাৰ লাগিব বা এখন স্কুল লাগিব সেই স্কুলত শিশুটোক এটা মানে ফৰ্মেল ট্ৰেইনিং দিয়া হ'ব তাক আৰু সেই ট্ৰেইনিঙৰ ফলত লাহে লাহে টিচিং দিয়া হ'ব এই টিচিঙৰ ফলত লাহে লাহে কি হ'ব সেই ল্যাঙ্গুৱেজটো আয়ত্ত কৰিব এতিয়া আপোনালোকে আমাৰ ইংলিশ ল্যাঙ্গুৱেজটোৰ কথা এবাৰ ভাবক তো ইংলিশ ল্যাঙ্গুৱেজটো আমাৰ ল্যাঙ্গুৱেজ একুইজিশ্যন হ'ব নে ল্যাঙ্গুৱেজ লাৰ্নিং হ'ব কওকচোন আমাৰ অসমীয়া মানুহৰ কাৰণে তো অসমীয়া মানুহৰ কাৰণে সেকেন্ড ল্যাঙ্গুৱেজ অৰ্থাৎ ইংলিশটো আমাৰ কাৰণে কি হ'ব ল্যাঙ্গুৱেজ লাৰ্নিং কাৰণ কি এটো আমি প্ৰাকৃতিকভাৱে নিশিকো এটো কিন্তু আমি কত শিকো স্কুলত শিকো স্কুলৰ জৰিয়তে বা কোনো ফৰ্মাল ট্ৰেইনিঙৰ জৰিয়তে আমাক শিকোৱা হয় ইংলিশ ল্যাঙ্গুৱেজটো তো গতিকে এতিয়া অসমীয়া ভাষাৰ কথাটো ভাবক অসমীয়া ভাষাটো আমি কেনেকৈ শিকো এটো হল আমাৰ মাতৃভাষা যেহেতু এটো আমি একুইজিশ্যন কৰো তো মাতৃভাষাটো আমাৰ কাৰণে কি হ'ব একুইজিশ্যন আৰু ইংলিশ ল্যাঙ্গুৱেজটো সেকেন্ড ল্যাঙ্গুৱেজটো আমাৰ কাৰণে কি হ'ব লাৰ্নিং ঠিক আছে নিশ্চয় এতিয়া একুইজিশ্যন আৰু লাৰ্নিং শব্দটো আপোনালোকে বুজি পাইছে তো ল্যাঙ্গুৱেজ লাৰ্নিং টু কি হয় একুইজিশ্যনটো কি হয় ন্যাচাৰাল প্ৰসেছত আৰু ল্যাঙ্গুৱেজ লাৰ্নিং টু কি হয় লাৰ্ন প্ৰসেছত 2 নম্বৰ পইণ্টটো চাওক এটো সাবকনসিয়াস অথবা আনকনসিয়াস আৰু ল্যাঙ্গুৱেজ লাৰ্নিং টু কি কনসিয়াস এতিয়া সাবকনসিয়াস আৰু আনকনসিয়াস মানে আপোনালোকে বুজি পাইছে সাবকনসিয়াস বা আনকনসিয়াস অজ্ঞাতভাৱে আমি শিকো এই ল্যাঙ্গুৱেজ একুইজিশ্যনটো কি হয় অজ্ঞাতভাৱে হয় অৰ্থাৎ ইয়াৰ কাৰণে আমি
কোনো হা সৰঞ্জাম ব্যৱহাৰ নকৰি বা টিচিং ব্যৱহাৰ নকৰি আমি শিকাব লগা নহয় যেহেতু এইটো আমি নিজে নিজে অজ্ঞাতভাৱে এইটো শিকিলো আৰু ল্যাঙ্গুৱেজ লাৰ্নিং যেটো হয় লাৰ্নিংটো কি হয় আমাৰ কাৰণে কনসিয়াস লেভেলত হয় অৰ্থাৎ আমি জানি শুনি স্কুলত গৈ ইয়াৰ ইচ্ছাকৃতভাৱে আমি শিকিবলগীয়া হয় কথাটো বুজি পাইছে এতিয়া 3 নম্বৰ পইণ্টটো চাওক নো ফৰ্মাল টিচিং এতিয়া ল্যাঙ্গুৱেজ একুইজিশনত আমাৰ কোনো ফৰ্মাল টিচিং নালাগে আমি ইয়াৰ কাৰণে কোনো ট্ৰেইনিং নালাগে আমাক ঠিক আছে তাৰ পিছত ল্যাঙ্গুৱেজ লাৰ্নিংটোৰ কাৰণে কিন্তু আমাৰ ফৰ্মাল টিচিং লাগিব যেহেতু আমাৰ ঘৰৰ মানুহেও এই ল্যাঙ্গুৱেজটো নাজানে গতিকে ইয়াৰ কাৰণে আমাৰ ফৰ্মাল ট্ৰেইনিং প্ৰয়োজন হয় অৰ্থাৎ আমি স্কুলীয়া শিক্ষা ল'বলগীয়া হয় ফৰ্মাল টিচিং আমি ল'বলগীয়া হয় তো 4 নম্বৰ পইণ্টটো চাওক নো গ্ৰামাৰ ৰুলছ আমি যেতিয়া মাতৃভাষাটো শিকো তেতিয়া কি আমি গ্ৰামাৰ সমূহ ফলো কৰিব লগা হয় নেকি নহয় কেতিয়াও নহয় গতিকে ইয়াত গ্ৰামাৰৰ ৰুলছৰ কথা নাহে কিন্তু ল্যাঙ্গুৱেজ লাৰ্নিংত কিন্তু গ্ৰামাৰ ৰুলছ আৰ ইউজড এই গ্ৰামাৰৰ ৰুলসমূহ কিন্তু ব্যৱহাৰ কৰা হয় ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত 5 নম্বৰ পইণ্টটো চাওক ফোকাস অন কমিউনিকেশ্যন স্পোকেন এস্পেক্ট এই যেটো আমাৰ ল্যাঙ্গুৱেজ একুইজিশনত কিন্তু আমাৰ স্পোকেন এস্পেক্টত বেছিকে জোৰ দিয়া হয় তাৰ কাৰণ কি আমি এইটো ভাষা শুনো আৰু ভাষা কওঁতে এইটো আমাৰ আয়ত্তত আহি যায় গতিকে এইটো আমাৰ কি কমিউনিকেশ্যন বা স্পোকেন এস্পেক্টত আমি বেছিকে জোৰ দিয়া হয় এইটো আৰু ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত কি হয় ফোকাসেছ অন ৰিডিং এণ্ড ৰাইটিং ল্যাঙ্গুৱেজ লাৰ্নিংত কিহৰ ওপৰত আমি জোৰ দিও ৰিডিং এণ্ড ৰাইটিংৰ ওপৰত বেছিকে জোৰ দিও সেকেন্ড ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত তাৰ পিছত 6 নম্বৰ পইণ্টটো চাওক give environment or exposure to child এতিয়া ল্যাঙ্গুৱেজ একুইজিশন কেতিয়া হ'ব যেতিয়া আমি এনवायरमेंट দিম এটা ভাল এটা পৰিবেশ দিম আৰু তেওঁক ভাষা কবৰ কাৰণে সুবিধা আমি প্ৰদান কৰিম যিমানে ভাষা কোৱাৰ কাৰণে সুবিধা প্ৰদান কৰা হ'ব সেইমানে শিশুজন কি হ'ব সেই ভাষাটো একুইজিশন কৰিব আৰু ইয়াত ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত কিন্তু ইনষ্টিটিউশনাল এটা এনवायरमेंटৰ প্ৰয়োজন হয় তো ইয়াত এনवायरमेंटটো ল্যাঙ্গুৱেজ একুইজিশনৰ কাৰণে হৈছে নেচাৰেল আৰু ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত হৈছে ইনষ্টিটিউশনাল মনত ৰাখিব ইয়াত আৰু দুটা শব্দ আছে ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 ল্যাঙ্গুৱেজ 1 আমাৰ কাৰণে কি হ'ব এছামিজ ল্যাঙ্গুৱেজ তো হিন্দী ভাষী মানুহৰ কাৰণে ল্যাঙ্গুৱেজ 1 টো কি হ'ব তেওঁলোকৰ কাৰণে হিন্দী হ'ব তাৰ পিছত আমাৰ কাৰণে ল্যাঙ্গুৱেজ 2 টো কি হ'ব ইংলিশ ল্যাঙ্গুৱেজ তো ইন্ডিয়ান মানুহসকলে কি কৰে সেকেন্ড ল্যাঙ্গুৱেজ হিচাপে ইংলিশটো ধৰি লয় এতিয়া কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আৱাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আমাৰ ভাৰতৰ অফিচিয়েল ল্যাঙ্গুৱেজ কি হিন্দী মনত ৰাখিব অফিচিয়েল ল্যাঙ্গুৱেজ হিন্দী কিছুমানে কিন্তু এটো ভুল কৰে যে ইংলিশটোহে আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ নো আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ কি হিন্দী যদি পৰীক্ষাত আহে আপোনালোকে হিন্দীটো চুজ কৰিব তাৰ পিছত এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ অফ ইণ্ডিয়া ভাৰতৰ এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ কি হ'ব ইংলিশ মনত ৰাখিব যদিহে এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কয় তেতিয়া হলে ইংলিশ আৰু যদি অফিচিয়েল ল্যাঙ্গুৱেজ বুলি কয় তেতিয়া হলে হিন্দী আৰু এটা সেন্টেন্স পৰীক্ষাত বহুতবাৰ মই পাইছো টেট পৰীক্ষাত বহুকেইটা পৰীক্ষাত পাইছো এভৰি চাইল্ড হি অৰ শি হ্যাজ ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস এই কথাটো কোনে কৈছিল চমস্কিয়ে কৈছিল মনত ৰাখিব খুব ইম্পৰ্টেন্ট এভৰি চাইল্ড হি অৰ শি হ্যাজ একুইজিশন ডিভাইস ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস তো কোন হ'ব চমস্কি আমি ছাত্ৰ ছাত্ৰীক ল্যাঙ্গুৱেজ একুৱায়াৰ কৰিব লাগে লাৰ্ন কৰাব নালাগে মনত ৰাখিব আমি ছাত্ৰ ছাত্ৰীক ল্যাঙ্গুৱেজ কি কৰাব লাগে
একুয়াৰ কৰাব লাগে আমি লাৰ্ন কৰাব নালাগে এইটো কিন্তু আপোনালোকৰ এই অসমীয়া যেটো বিষয়বস্তু আছে আমাৰ টেটৰ কাৰণে অসমীয়াৰ ক্ষেত্ৰত আৰু ইংলিছৰ ক্ষেত্ৰত কিন্তু এই পেডাগজিটো একে হ'ব আপোনালোকে মনত ৰাখিব তাৰ পিছত ছাত্ৰ ছাত্ৰী কেতিয়া ল্যাঙ্গুৱেজ একুয়াৰ কৰিব পাৰিব এইটোৰ উত্তৰ কি হ'ব ছাত্ৰ ছাত্ৰীসকলে কেতিয়া ল্যাঙ্গুৱেজ একুয়াৰ কৰিব পাৰিব যেতিয়া আমি তেওঁলোকক এক্সপোজাৰ দিম কি দিম এক্সপোজাৰ দিম আৰু এনভায়ৰনমেন্ট প্ৰদান কৰিম তাৰ মানে এক্সপোজাৰ মানে কি বেছি বেছিকে কবলৈ আমি সুবিধা দিম বা এটা কোৱাৰ পৰিবেশ দিম তেতিয়াহে তেওঁলোকে এই ল্যাঙ্গুৱেজ একুয়াৰ কৰিব পাৰিব অসমীয়া ক্লাছত অসমীয়া কথা কব ইংলিশ ক্লাছত ইংলিশত কথা কব অৰ্থাৎ কি আমি এছামিজ পঢ়াই আছো তেতিয়া হলে আমি এছামিজতে কথা কম ক্লাছত আৰু ইংলিশ পঢ়াই আছো তাৰ মানে কি ক্লাছত আমি ইংলিশতে কথা কম তেতিয়া হলে ছাত্ৰ ছাত্ৰী সকলে এটা কি পাব এক্সপোজাৰ পাব এটা সুবিধা পাব এতিয়া ভুল হোক বা শুদ্ধ হোক তাত আমি ধৰিবলগীয়া একো নাই ইয়াৰ ওপৰত আমি কেইটামান প্ৰেক্টিস কৰিম সক ল্যাঙ্গুৱেজ একুইজিশন ৰেফাৰ্স টু ইয়াতে চাৰিটা অপচন আছে আপোনালোকে চাওক ল্যাঙ্গুৱেজ একুইজিশনে বুজায় কি বুজায় ল্যাঙ্গুৱেজ লাৰ্নিং ল্যাঙ্গুৱেজ উইথ কনসিয়াস এফৰ্টস আমি সজাগ ইফৰ্টেৰে মানে ল্যাঙ্গুৱেজ শিকা তাৰ পিছত লাৰ্নিং ল্যাঙ্গুৱেজ উইদাউট কনসিয়াস এফৰ্ট আমি ভাষা অচেতন অৱস্থাত শিকা তাৰ পিছত 3 নম্বৰ ইয়াত ল্যাঙ্গুৱেজ লাৰ্নিং উইথ মেথডোলজিৰ জৰিয়তে ল্যাঙ্গুৱেজ শিকা তাৰ পিছত 4 নম্বৰ লাৰ্নিং ইন ফৰ্মাল টিচিং প্ৰসেস আমি ফৰ্মাল টিচিং প্ৰসেসত শিকো তেতিয়া হলে একুইজিশন আমি কি পাইছিলো একুইজিশন মানে উইদাউট একুইজিশন কি পাইছিলো ওপৰত আমি আনকনসিয়াস একুইজিশন কেনেকৈ কৰিব আনকনসিয়াস বা সাবকনসিয়াস তো আমাৰ কাৰণে কোনটো শুদ্ধ হ'ব উইদাউট কনসিয়াস এফৰ্টস তেতিয়া হলে আমাৰ শুদ্ধটো কি হ'ব এইটো হ'ব উইদাউট কনসিয়াস এফৰ্টস অৰ্থাৎ বি আমাৰ শুদ্ধ উত্তৰ হ'ব এতিয়া চাওক 2 নম্বৰটো multilingualism in class should be seen as by a teacher hindrance resources obstacle avoid তো মাল্টিলিঙ্গুয়ালিজম মানে কি বহুভাষী তো বহুভাষিতা ক্লাছৰ ভিতৰত আছে তো শিক্ষকে হেতু কেনেদৰে চাব শিক্ষকে হিন্ড্ৰেন্স বুলি ভাবিব নে ৰিসোৰ্স বুলি ভাবিব নে অবস্টাকল ভাবিব নে এভয়েড কৰিব যে হে মাল্টিলিঙ্গুয়ালিজম আছে গটিকে যেনেকৈ আছে তেনেকৈ তাক নিজে নিজে পঢ়ি লব এইটো ভাবিব নেকি বা ইয়াক বাধা বুলি ভাবিব নেকি আমাৰ কি হ'ব এইটো আমাৰ ৰিসোৰ্স হ'ব উত্তৰটো কি হ'ব ৰিসোৰ্স মাল্টিলিঙ্গুয়ালিজম তো কি হ'ব আমাৰ কাৰণে ৰিসোৰ্স হ'ব 3 নম্বৰটো চাওক হোম ল্যাঙ্গুৱেজ ইজ dash in natural way ঘৰুৱা ভাষাটো তাৰ মানে হোম ল্যাঙ্গুৱেজ আমি কি কৰো promoted acquired learn taught in a natural way তো natural way আমি কেনেকৈ শিকো হোম ল্যাঙ্গুৱেজ এটো acquire কৰো আমি কি কৰো acquire কৰো তো learned নহব এটো কত ঘৰুৱা আমি যেটো ঘৰত যেটো ভাষা শিকো সেই ভাষাটো আমাৰ কাৰণে তাৰ মানে কি মাদাৰ টাং অৰ্থাৎ ল্যাঙ্গুৱেজ 1 তো ল্যাঙ্গুৱেজ 1 তো আমাৰ ক্ষেত্ৰত কি হ'ব acquired হ'ব 4 নম্বৰ পইণ্টটো চাও children can learn best a language when they have a proficient language teacher motivation good textbook none of the above ছাত্ৰ ছাত্ৰী সকলে ভাষা ভালকৈ শিকিব যেতিয়া তেওঁলোকৰ এজন ভাল শিক্ষক থাকিব ভাল ভাষা শিক্ষক থাকিব মোটিভেশন হ'ব অৰ্থাৎ ভাল টেক্সটবুক থাকিব নে নান অফ দা এবাভ হ'ব ভাল শিক্ষক থাকিলে কিন্তু পইণ্টটো শুনাত কিন্তু খুব ধুনীয়া যে ভাল ভাষাৰ ল্যাঙ্গুৱেজৰ টিচাৰ আছে গটিকে আমাৰ ছাত্ৰ ছাত্ৰী সকলে ভালকে ভাষা শিকিব ন ইয়াত পইণ্ট টেক্সটবুকও আমাক সহায় কৰিব নোৱাৰিব
কি হ'ব ছাত্ৰ ছাত্ৰী মোটিভেট হ'ব লাগিব তো উত্তৰটো আমাৰ কি হ'ব বি হ'ব তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো চাওক English as a second language we learned acquired both A and B and none তো English as a second language আমি শিকো acquire কৰো দুয়োটাই হ'ব এটাও নহব কোনটো হ'ব কওকচোন তো English to second language আমি কি কৰো লাৰ্ন কৰো acquire নকৰো কি কৰো লাৰ্ন কৰো এটো আমাৰ স্কুলীয়া শিক্ষাৰ জৰিয়তে টিচিংৰ জৰিয়তে শিকা হয় গতিকে আমি এটো কি কৰো লাৰ্ন কৰো তো ভিডিওটো যদি ভাল লাগিছে আপোনালোকে শেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ